এখন আপোনাৰ চাব পাৰে ইণ্টাৰ V30 এখন গাড়ী বিক্ৰী হৈ গ'ল তো বিক্ৰী হোৱাৰ পিছত যেটো প্ৰসেস মানে কোনে লৈছে কিমান টকাত লৈছে দাদা এবাৰ আহক ইয়ালৈ আহক দাদা নমস্কাৰ গাড়ীখন আপুনি ফাইনালি পালে দাদা এটা আপুনি প্ৰথমে আমাৰ যেটো সাবস্ক্ৰাইবাৰ আছে যিমানখিনি সাবস্ক্ৰাইবাৰ যিসকলে চাই আপোনাৰ নামটো আৰু ক'ৰ পৰা আহিছে এবাৰ কৈ দিয়ক মোৰ নামটো হ'ল সৌৰভিল হুছেইন হয় মই ছয়গাঁৱৰ পৰা আহিছো ছয়গাঁৱৰ পৰা আহিছে ঠিক আছে এতিয়া আপুনি এখন যে গাড়ী ললে এনে ডিলাৰৰ যিখিনি মানে বস্তু এখিনিত আপুনি হেপি নে বহুত হেপি আছে ন আপুনি আৰু দ্বিতীয় কথা আপুনি ছয়গাঁৱৰ পৰা আহিছে ছয়গাঁৱৰ পৰা কিমান দূৰ ইয়াৰ পৰা আপোনাৰ ইয়াৰ পৰা মোটামুটি ধৰক 35 কিলোমিটাৰ আপুনি দূৰৰ পৰা আহিছে তো এখন গাড়ী আপুনি কিমান টকাত ললে কিয়নো বহুতে জানিব বিচাৰে যে কিমান টকাত একচুয়ালি ললে 6 লাখত লৈছো 6 লাখত মানে গোটেইখিনি বস্তু মিলাই মানে 6 লাখ 6 লাখ में गाड़ी बिक्री हुआ है भैया 6 लाख रुपए 6 लाख टका তেখেতে গাড়ীখন লৈছে কোন বছৰৰ আছিল গাড়ীখন এটা আপোনাৰ 2022 বহুতে মোক কয় V30 এখন 4 লাখ টকাত বিচাৰি দিয়ক দাদা 4.5 লাখত বিচাৰি দিয়ক ইমান ফটকে গাড়ীখন নাপায় কিন্তু এটা নতুন নিয়ম মতে বহুত কিবা কিবা আজিকালি ট্যাক্স দিব লাগে তো 6 লাখত তেখেতে পাইছে ফাইনান্সত লৈছে আপুনি ফাইনান্সত লৈছো কিমান মান ডাউন পেমেন্ট দিলে আপুনি 1.5 লাখ দিছো 1.5 লাখ টকা ডাউন পেমেন্ট দিছে বাকি কিস্তি কিমান বছৰৰ কাৰণে লৈছে 4 বছৰৰ কাৰণে লৈছে এটা এখন গাড়ী আপুনি কত চলাব এটা দোকানৰ ইয়াৰ আগতে কিবা গাড়ী আছিল নেকি আপোনাৰ গাড়ী আছিল বলেৰো আছিল বলেৰো এখন আছে নে এটা এখন বিক্ৰী কৰিলে এটা এনেকুৱা ধৰণৰ গাড়ী এখন যেটা লোৱা যায় সবৰ সপোন থাকে যে এটা ভাল এটা ইনকাম কৰিব পাৰিম তো এখন এনেকুৱা যদি গাড়ী এখন লোৱা যায় কিমান টকা মান ইনকাম হ'ব পাৰে মাহত মোটামুটি ধৰক 30-35 হ'ব 30-35 টকা আপোনাৰ মানে আৰামছে এটা ইনকাম এটা আপোনাৰ চলি থাকিব পাৰে তাৰ পিছতো আৰু যেটো আপোনাৰ লোন ললে কিমান দিন লাগিলে আপোনাৰ এটো লোন প্ৰসেস হওঁতে এসপ্তাহ ধৰক এসপ্তাহ তেওঁ বহুত সোনকালে হ'ল এসপ্তাহ মানে কিবা কি হয় আপোনাৰ তেওঁ যেহেতু কাগজ পাতি গুটেখিনি ওকে আছিল এসপ্তাহ লাগিলে কিবা মোৰ ইয়াৰ আগতে মই যেটো ভিডিও বনাইছে দেখিছে 3 মাহ লাগিলে 3 মাহ কিন্তু ফাইনান্স পোৱাটো ইমান সহজো নহয় দাদা গুটেখিনি কাগজ আছে গুটেখিনি বস্তু ওকে আছে কাৰণ তেওঁ ফাইনান্স পালে মানে এনেকুৱা হয় 10টা ফাইল দিলে 3টা 4টা হয় বাকি কেটা ফটকে নহয় দাদা খুব মানে জেনুইন পারসন খুব তেওঁ গুটেখিনি ডকুমেন্ট ওকে আছে সেইকাৰণে তেওঁ সোনকালে লোনটো পাই গল মই বহুত সোনকালে হৈ গৈছে আপুনি বহুত সোনকালে সেইকাৰণে মই কৈছো আপুনি সোনকালে পালে গাড়ীখন এটা গাড়ীটো কোনো এনে অসুবিধা এনেকে নাই আৰু আপুনি কিবা এনেকে ফিল হৈছে নেকি যে বহুত দামত গাড়ীখন ললে নাই ঠিকে আছে মই আৰু ইয়াত কোনবা এনেকে ধৰলে এনেকে মাজৰ মানুহ কিবা কাবাক আৰু বেলেগ কিবা পইচা দিব লগিয়া হৈছে নেকি নাই একো দিব লগিয়া হয় না যি আছে এনেকে আহিছে ডাইৰেক্ট আহি কথা পাতিছে গাড়ী লৈছে খুব ভাল কথা এটা ডালৰ কথা পাতি খুব ভাল লাগিল আপুনি এটা খালি আমাৰ পৰা ৰিকুৱেষ্ট যে আপোনাৰ ফাইনান্স কোম্পানী পৰা লৈছে আপুনি যাতে সময়মতে যাতে পেমেন্টটো দিয়ে কিন্তু হেতু বস্তুৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ নেক্সট লোনটো স্যাংশন হ'ব মোটামুটি 1 বছৰ পিছত আৰু লোনৰ কাৰণে আপুনি এলিজিবল হৈ যাব ঠিক আছে যিসকলে চাই আছে তেওঁলোকে বাৰে বাৰে কওঁ যিসকলে লোন লৈছে খুবেই সাৱধান 4 বছৰৰ কাৰণে আপোনালোকে যাতে কিস্তি ফেল নকৰে কিয়নো এটো আপুনি এবাৰ কিস্তি ফেল কৰিলে একো কথা নহল কিন্তু আপোনাৰ এফেক্ট ক'ত পৰিব সিভিলৰ ওপৰত কিন্তু আজিকালি লোন সিভিল চাই পিনেহে মোটামুটি 80% স্যাংশন হয় কি যেনুকুৱাই হওক তো এটো আমাৰ ফলৰ পৰা ৰিকুৱেষ্ট এটো আপোনালোকে সবৰ কাৰণে জানিব লাগে এটো যে এনেকুৱা এটা বস্তু আছে সেইকাৰণে আপোনালোকে প্ৰথমে ভাবিব লাগে যে মোৰ কিস্তিটো দিম তাৰ পিছত মই যি কাম আছে মই কৰিম তো দালৰ কথা পাতি খুব ভাল লাগিল এটো আপুনি আৰু আগবাঢ়ি যাব আমাৰ লগত যোগাযোগত থাকিব ধন্যবাদ